নমস্কাৰ আজি 24 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ চেম্পিয়নছ ট্ৰফিত পাকিস্তানক হৰুৱাই ভাৰতৰ বৃহৎ জয় 6 উইকেটত বৃহৎ জয়লাভ টিম ইণ্ডিয়াৰ ইফালে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে 287টা ইনিংছত 14000 ৰান সম্পূৰ্ণ কৰিলে কিং কোহলীয়ে 350টা ইনিংছত 14000 ৰান কৰিছিল শচীন তেণ্ডুলকাৰে ভূমি কেলেংকাৰীক লৈ কেতিয়া নিজেই নিজৰ তদন্ত কৰিব হিমন্ত বিশ্ব শৰ্মাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে পিপি কিট সেনিটাইজাৰক লৈও হিমন্ত বিশ্ব শৰ্মাই নিজৰ তদন্ত কৰিবনে নৈতিকতাক স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ ভাতৃৰ চাকৰিক লৈ কেতিয়া হ'ব নিজাববীয়া তদন্তৰ ভূতে খেদিছে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ অপব্যৱহাৰ কৰাৰো চৰকাৰৰ এটা সীমা আছে ইতিহাসত প্ৰথমবাৰলৈ ৰাজনৈতিক সভালৈ যোৱাত মুখ বাধা দিলে এডভান্টেজ আসাম পাতিছে কিন্তু টকাবিলাক কৰ পৰা আহিল সাকি যেতিয়া নুমাবৰ হয় তেতিয়া অলপ বেছিকৈ জ্বলি দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছে অখিল গগৈয়ে কৈছে মাটিৰ মজিয়াত ৰাইজৰ ঘৰে ঘৰে একেলগে শুই আমি আন্দোলন কৰি অহা মানুহ মুখ্যমন্ত্ৰীৰ দৰে বিপদত পৰিলেই আনৰ ভৰিত ধৰি নিজৰ মতাদৰ্শ সলনি কৰা মানুহ আমি নহয় আজিও অসমত এনেকুৱা বহুত মানুহ আছে যি হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুলৈ ভয় নকৰে সেইবাবে হিমন্ত বিশ্ব শৰ্মাক কৈছো আমাক ৰঙা চকু নেদেখুৱাব যিদিনা আমি 2 নম্বৰীক ধৰিম সেই দিনাৰ পৰাহে হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰিম হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে অখিল গগৈ বিজেপিত এলাগি হ'বলগীয়া হৈছে পুৰণি কৰ্মকৰ্তাসকল পুৰণি নেতাসকল এইবাৰ নিজৰ দলৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে কৈছে দলটো আগুৱাই নিবলৈ বাহিৰৰ পৰা মানুহ আনিব লাগে আনক কিন্তু পুৰণি কৰ্মীসকলক সম্পূৰ্ণ এলাগি কৰিলে অত্যন্ত অন্যায় কৰা হ'ব তেওঁলোকৰ অধিকাৰ আছে ভিক্ষা খোজা নাই বহু কৰ্মীয়ে পকেটৰ ধন খৰচ কৰি দলটো আগুৱাই নিছিল তেওঁলোকক আজি কোনেও চিনি নাপায় চিনি পাবলৈ যত্নও নকৰে ব্যক্তিগত শত্ৰুতাৰ প্ৰতিশোধ পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত শত্ৰুতাৰ প্ৰতিশোধ ললে নেকি মহবুবুল হকৰ ওপৰত শুকুৰবাৰে পুৱাই গুৱাহাটী বাসগৃহৰ পৰা মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক মহবুবুল হকক গ্ৰেপ্তাৰ কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত প্ৰতিশোধ পূৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে অসম আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত CBSE পৰীক্ষাৰ সময়ত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ অভিযোগত শ্ৰীভূমি জিলাত পঞ্জীয়ন হোৱা গোচৰৰ বাবে মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে উল্লেখ্য যে পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে পৰিচালনা কৰে এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল মহবুবুল হকে গ্ৰেপ্তাৰৰ পিছত মহবুবুল হকে সাংবাদিকৰ আগত কয় যে ছাত্ৰ ছাত্ৰীক নকল কৰিবলৈ নিদিয়াৰ বাবে তেওঁক আৰক্ষীয়ে সমন দিছিল লগতে কয় তেওঁ এতিয়ালৈকে এজাহাৰ পোৱাই নাই আৰু এই বিষয়ে একো নাজানে তেওঁ লগতে কয় আৰক্ষীয়ে CBSEৰ দ্বাদশ শ্ৰেণীৰ পদাৰ্থ বিজ্ঞান পৰীক্ষাৰ সময়ত বিদ্যালয়খনত আইন আৰু শৃংখলা বিঘ্নিত হোৱা বুলি জানিবলৈ দিছিল
ইফালে সচেতন মহলৰ মতে বিদ্যালয়খনৰ অধ্যক্ষ কৰ্মচাৰী আৰু ERD ফাউণ্ডেশ্যনৰ বিষয়াসকলক সোধা পোছা কৰাৰ পৰিৱৰ্তে আৰক্ষীয়ে বিদ্যালয়খনত সংঘটিত হোৱা এই কাণ্ডৰ বাবে মহবুবুল হকক গ্ৰেপ্তাৰ কৰা কাণ্ডই মুখ্যমন্ত্ৰীৰ ব্যক্তিগত আক্ৰোশৰ ফালে ইংগিত কৰে। আন একাংশ লোকৰ মতে মহবুবুল হকে PA চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পিছৰে পৰা USTM মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। সূত্ৰই প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই হকক লক্ষ্য কৰি লৈছে কাৰণ চৰকাৰৰ দুৰ্ব্যৱহাৰ সন্মুখীন হোৱা অসমৰ বহু চিকিৎসকে PIMCত যোগদান কৰাৰ পৰিকল্পনা কৰিছে। শৌচাগাৰৰ নামত সীমান্তত বাংকাৰ সাজিছে পাকিস্তানে, ধ্বংস কৰি পেলোৱাৰ সতৰ্কবাণী ভাৰতীয় সেনাৰ। ভাৰত পাকিস্তানৰ সীমান্তৰ পৰা মাত্ৰ 150 গজ দূৰত্বত নিৰ্মাণ আৰম্ভ কৰিছে পাকিস্তানী সেনাই। এই ঘটনাৰ ফলত দুয়োখন দেশৰ নিৰাপত্তা বাহিনীৰ তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি সীমান্তৰ ইমান ওচৰত শৌচাগাৰৰ নামত বাংকাৰ সাজিছে পাকিস্তানে। এই ঘটনাত BSFে কঠোৰ সতৰ্কবাণী জাৰি কৰি এই নিৰ্মাণ কাৰ্য ভাঙি পেলোৱা হ'ব বুলি সকীয়াই দিছে। দিল্লীৰ বিধানসভাত 2 মহিলা, বিধানসভাত বিৰোধীৰ দলপতি হল আতিশী মাৰ্লেনা। আপৰ বিধায়িনী দলৰ বৈঠকৰ পাছত আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আতিশীক বিৰোধী দলৰ নেতাৰ দায়িত্ব অৰ্পণ কৰিছে। উল্লেখ্য যে দিল্লীত নতুন চৰকাৰ গঠনৰ পাছত অহা 24 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব দিল্লীৰ বিধানসভাৰ অধিৱেশন। এই উদ্দেশ্যে দেওবাৰে অৰবিন্দ কেজৰিৱালে 22 গৰাকী বিধায়কৰ সৈতে বৈঠকত বহিছে। বৈঠকৰ অন্তত সিদ্ধান্ত লোৱা হয় যে আতিশী মাৰ্লেনাই বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব ল'ব। এই গুৰুত্বপূৰ্ণ পদত নিৰ্বাচিত হোৱাৰ পিছত আতিশীয়ে কেজৰিৱালক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীৰ সাউথ পইণ্ট স্কুলত কাৰ্যকৰ্তাৰ বৌদ্ধিক কাৰ্যক্ৰমত ডাক্তৰ মোহন ভাগৱত। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম অন্য সংগঠনৰ নিচিনা নহয়। সনাতন সংস্কৃতি ৰক্ষা আৰু ৰাষ্ট্ৰৰ কল্যাণৰ বাবে তন মন ধন উজাৰি দি কাম কৰিবলৈ ওলাই অহা এছাম স্বয়ংসেৱকৰ সংগঠন। যিকোনো পৰিৱেশ পৰিস্থিতিৰ বাবে স্বয়ংসেৱকসকলে কাম কৰিবলৈ ওলাই আহে। এই মন্তব্য কৰিলে মোহন ভাগৱতে। আন এটা খবৰ, মাজত আৰু কেইটামান মুহূৰ্ত আৰু দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ধন। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো। কৃষকসকলৰ বাবে যিসকলে বছৰে 3টাকৈ কিস্তি PM কিষাণৰ নামত 2000কৈ টকা লাভ কৰে, 19 নম্বৰ কিস্তিৰ বাবে ভাল খবৰ আহি পৰিছে। লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন। PM কিষাণৰ হিতাধিকাৰী তালিকাও প্ৰকাশ হৈছে। আপোনাৰ নাম হিতাধিকাৰী তালিকাত আছে নে নাই আপুনি চেক কৰক। হিতাধিকাৰীৰ সুবিধাৰ্থে মই আপোনালোকক পুনৰ জনাই আছো, আপোনালোকে গুগলত আহি সাৰ্চ কৰিব pmkisan.gov.in আৰু ইয়াত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে তলত আপোনালোকে দেখা পাব বেনিফিচিয়াৰী লিষ্ট আৰু এই লিষ্টত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব। আপুনি প্ৰথমতে আপোনাৰ জিলাখনৰ নাম সিলেক্ট কৰিব। সিলেক্ট কৰি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব, সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। তাৰ পাছত ব্লক সিলেক্ট কৰিব আৰু আপোনাৰ গাঁও সিলেক্ট কৰি গেট ৰিপৰ্টত ক্লিক কৰিব। মই আপোনালোকক দেখুৱাইছো। প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্ট, তাৰ পাছত জিলাখনৰ, তাৰ পাছত সাব ডিস্ট্ৰিক্ট, তাৰ পাছত ব্লক, তাৰ পাছত গাঁওখন আপুনি সিলেক্ট কৰি গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে ৰিপৰ্ট আপুনি পাই যাব। আপোনাৰ নাম হিতাধিকাৰী তালিকাত আছে নে নাই সেয়া আপুনি জানিব পাৰিব।